নমস্কাৰ ডিয়াৰ ষ্টুডেণ্টছ পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো তোমালোকৰ কাৰণে লৈ আহিছোঁ মই ইম্পাৰেটিভ চেণ্টেন্সৰ বিষয়ে। আমাৰ চেণ্টেন্স 5 প্ৰকাৰৰ আছিলে। কি আছিলে আমাৰ চেণ্টেন্স? এছাৰ্টিভ চেণ্টেন্স, ইণ্টাৰগেটিভ চেণ্টেন্স, অবজেক্টিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্স আৰু এক্সক্লেমেটৰী চেণ্টেন্স। মই আগৰ ভিডিঅ' এটাত তোমালোকক এক্সক্লেমেটৰী চেণ্টেন্সৰ বিষয়ে কৈছিলোঁ। আজিৰ ভিডিঅ'টো তোমালোকৰ কাৰণে লৈ আহিছোঁ মই ইম্পাৰেটিভ চেণ্টেন্সৰ বিষয়ে। ইম্পাৰেটিভ চেণ্টেন্স মানে কি? ইম্পাৰেটিভ চেণ্টেন্স মানে হৈছে কি যিবিলাক বাক্যই আদেশ, অনুৰোধ, উপদেশ, অৰ্ডাৰ দিয়া বুজায়, ৰিকুৱেষ্ট কৰা বুজায় আৰু এডভাইচ দিয়া বুজায়। তেনেবিলাক বাক্যকে কি বুলি কোৱা হয়? ইম্পাৰেটিভ চেণ্টেন্স। এইখিনিতে মন কৰিবলগীয়া কথা যে আমাৰ বাক্যবিলাক কেনেকৈ আৰম্ভ হয়? ফৰ্মেশ্যন ছাবজেক্টেৰে আৰম্ভ হয়। ছাবজেক্ট থাকে, ভাৰ্ব থাকে আৰু অবজেক্ট থাকে। কিন্তু ইম্পাৰেটিভ চেণ্টেন্সৰ বাক্যবিলাক কেনেকৈ আৰম্ভ হয়? সদায় ভাৰ্বেৰে আৰম্ভ হয়। এইটো মনত ৰাখিবা। যদি বাক্য এটা ভাৰ্বেৰে আৰম্ভ হৈছে তেনেহ'লে গম পাবা যে বাক্যটো চেণ্টেন্সত আছে, ইম্পাৰেটিভ চেণ্টেন্সত আছে। মই তোমালোকক কেইটামান এক্সাম্পল দিছোঁ। অৰ্ডাৰ কোনে দিব? যেতিয়া দৰ্জাখন খোলা হৈ আছে আৰু যাতে কিবা চৰাই চিৰিকটি বা মেকুৰী বা মানে ভিতৰত সোমাব গৈ আছে, তুমি ওচৰত থকাজনক বা কি ক'বা? তেওঁক ক'বা যে কি দৰ্জাখন বন্ধ কৰি দিয়া। শ্বাট দ্য ড'ৰ। এইটো কি হ'ব? অৰ্ডাৰ কৰা হৈ যাব। শ্বাট দ্য ড'ৰ। এতিয়া আমি বাক্যটো কেনেকৈ আৰম্ভ হ'ল? শ্বাটটো হ'ল ভাৰ্ব, শ্বাটেৰে আৰম্ভ হৈছে। তোমাৰ বহুত পিয়াহ লাগিছে, ক'ৰবাত পানী বিচাৰিছে, পানী খাব বিচাৰিছে, কি ক'বা? মোক এগিলাচ পানী দিয়া। গিভ মি এ গ্লাছ অফ ৱাটাৰ। মোক এগিলাচ পানী দিয়া। আমি অনুৰোধ কৰা বুজালে কি আগত লগাব লাগে? প্লিজ শব্দ লগাব পাৰোঁ। গতিকে আমি কি বুলি ক'ম? প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ। মোক এগিলাচ পানী দিয়া। অনুগ্ৰহ কৰি মোক এগিলাচ পানী দিয়া। গিভ মি এ গ্লাছ অফ ৱাটাৰ। ইয়াতে ভাৰ্বটো কোন হ'ল? গিভেৰে আৰম্ভ হ'ল। তাৰপিছত আমি কি বাক্য পাম? অৰ্ডাৰ, ৰিকুৱেষ্ট আৰু এডভাইচ। এডভাইচ শব্দটো সদায় অলৱেজ শব্দটো জড়িত থাকে। অলৱেজ স্পীক দ্য ট্ৰুথ। সদায় সঁচা কথা ক'বা। ইয়াতে ভাৰ্বটো স্পীক দ্য ট্ৰুথ, সঁচা কথা ক'বা। ইয়াত যদি অলৱেজ শব্দটো লগাই দিওঁ বাক্যটো আমাৰ বেছি সম্পূৰ্ণ হ'ব। অলৱেজ স্পীক দ্য ট্ৰুথ, সদায় সঁচা কথা ক'বা। এইখিনিয়ে ক'লোঁ তোমালোকক। ইম্পাৰেটিভ চেণ্টেন্স মানে কি ক'লোঁ? আদেশ দিয়া, অনুৰোধ কৰা আৰু উপদেশ দিয়া। আদেশ দিয়া বাক্য, অনুৰোধ কৰা বাক্য আৰু উপদেশ দিয়া বাক্যবিলাক কোৱা হয় ইম্পাৰেটিভ চেণ্টেন্স। আৰু ইম্পাৰেটিভ চেণ্টেন্সৰ বাক্যবিলাক কেনেকৈ আৰম্ভ হয়? ভাৰ্বেৰে আৰম্ভ হয়। ধন্যবাদ।